বৃষ ৰাশি জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্তটো আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। ঘৰলৈ আহিব আপোনালোকৰ ভাল খবৰ আৰু কৰ্মক্ষেত্ৰত পাব আপোনালোকে নতুন ৰূপ। আহক বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো কৰিব। ডিচেম্বৰ মাহটো বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে মিশ্ৰিত ফলদায়ক বুলি ক'ব পৰা যায়। কেৰিয়াৰৰ ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে উৎখান পতানে পৰিপূৰ্ণ হৈ পৰিব। অৱশ্যে নিজৰ কৰ্মক্ষেত্ৰত জ্যেষ্ঠ কৰ্মক্ষেত্ৰৰ পৰা বা জ্যেষ্ঠ কৰ্মচাৰীসকলৰ পৰা সহযোগিতা লাভ কৰিবলৈ আপোনালোকে সক্ষম হোৱা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপুনি কোনো ডাঙৰ সমস্যাৰ সন্মুখীন নহয়, তথাপিও কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে এই ডিচেম্বৰ মাহটো সুন্দৰ হিচাপে পাৰ হ'ব আৰু আৰম্ভণিটো বেছি সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যাব। মাহৰ শেষৰ ফাললৈ আপোনালোকৰ কিছু ক্ষেত্ৰত উৎখান পতানে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ বিশেষকৈ অংশীদাৰী ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে যুক্তিতৰ্ক নকৰাটোৱেই মংগলময়। তাৰ প্ৰতি অকণমান সাৱধানতা অৱলম্বন ৰাখি নিজকে অলপ সংযম কৰি ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষাৰ দিশৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ মোটামুটি ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। সময়সূচী অনুসৰি পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে দায়িত্ব অৰ্পণ কৰাটো দৰকাৰ বা পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ মনোযোগ ৰাখিলে আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। অধ্যয়নৰ ক্ষেত্ৰত আত্মীয়ৰ পৰা সুবুদ্ধি লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত শিক্ষাৰ্থীসকলৰ কাৰণে ভাল ফলাফলৰ যোগ দেখিবলৈ পাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত উৎখান পতানৰ মাজেৰে পাৰ হ'ব। পাৰিবাৰিক লোকৰ লগত সম্পৰ্ক ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই ক্ষেত্ৰত অকণমান চকু ৰাখিব লাগিব। শহুৰ পক্ষৰ পৰা যুক্তিতৰ্ক আহি পৰিব পাৰে, তাৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিব। তাৰোপৰি আপুনি মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান চিন্তা কৰাটো বিশেষ ভাল, কাৰণ মাতৃৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে এই ডিচেম্বৰ মাহত। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো প্ৰেমৰ ক্ষেত্ৰত অনুকূল হিচাপে পাৰ হ'ব আৰু বৈবাহিক ক্ষেত্ৰতো আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আপুনি যিকোনো অধিক সত্তাৰে কিবা কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। আপোনালোকৰ সম্পৰ্ক অটুট ৰাখিবলৈ যিমান পাৰে চেষ্টা অব্যাহত ৰখাটো দৰকাৰ। প্ৰেমৰ ক্ষেত্ৰত সহযোগীৰ লগত থাকোঁতে সংগ সুখ লাভ কৰিব পৰাৰো যোগ দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত কিছু উৎখান পতানে পৰিপূৰ্ণ হৈ পৰিব মাহৰ শেষৰ ফাললৈ। কিছু ক্ষেত্ৰত আপোনালোকৰ ক্ষোভ বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপুনি জীৱনসংগীৰ মাজৰ সমস্যাবোৰ সমাধান কৰিবলৈ যিমান পাৰে এই মাহত চেষ্টা কৰাটো উচিত। মাহৰ শেষৰ ফাললৈ সমস্যাবোৰ সমাধান কৰিবলৈ আপোনালোকে যিমান পাৰে সক্ষম হ'ব লাগিব। অৱশ্যে শাহু শহুৰ পক্ষৰ পৰা আপোনালোকৰ কিছু সাৱধানতা অৱলম্বন কৰি চলাটো উচিত। তেওঁলোকে কিবা কথা ক'লেও অলপ সাৱধান হৈ চলিবলৈ চেষ্টা কৰিব আৰু লগতে খুব আপোনালোকে নম্ৰ হৈ চলিবলৈ চেষ্টা কৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। আপোনালোকৰ আমদানি বৃদ্ধি পাব যদিও অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। নতুন উদ্যোগৰ পৰা আপোনালোকে প্ৰচুৰ পৰিমাণে ধন লাভ কৰিব পাৰিব। ডিচেম্বৰ মাহটো আপোনালোকৰ কাৰণে অনুকূলতাৰ মাজেৰে পাৰ হ'ব যদিও কিছুমান ক্ষেত্ৰত পৰিপূৰ্ণভাৱে পাৰ হ'ব। অৱশ্যে কিছু গুৰুত্বপূৰ্ণ সমস্যা এই মাহত আপোনালোকৰ দেখিবলৈ পোৱা নাযায়। স্বাস্থ্যজনীয় ক্ষেত্ৰত এই মাহটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব, কিন্তু জ্বৰ, কাহ, বিষ আদিৰ দৰে সমস্যাই কিছু ক্ষেত্ৰত আপোনালোকক আমনি কৰিব পাৰে। কেতিয়াবা ভাগৰুৱা যেন অনুভৱ কৰিব বা কেতিয়াবা আপোনালোকে কাৰোবাৰ লগত যুক্তিতৰ্ক লাগি নিজকে অৱশ যেন অনুভৱ কৰিব। তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। কিবা কাম যদি এই মাহত আপোনালোকে হাতত লয় সেই কামৰ পৰা লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। যিকোনো ধৰণৰ স্বাস্থ্যজনীয় সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ ওচৰলৈ যাবলৈ আপোনালোকে একেবাৰে পলম নকৰিব। যদি ঘৰতে ঠিক কৰি ল'ম বুলি ভাবে বা আপোনালোকে যদি এলাহ বা কিবা ভাৱত যদি আপোনালোকে ঘৰতে ঠিক কৰি ল'ম বুলি ভাবে, তেনে ক্ষেত্ৰত আপোনালোকে সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহটো মধ্যম ফলাফল দেখিবলৈ পাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব, বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যুগ নামি অহা দেখিবলৈ পাব বা কিছু ক্ষেত্ৰত আপোনালোকৰ আশা পূৰ্ণ হৈ পৰাৰ সম্ভাৱনা আছে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত মধ্যম ফলাফল হ'ব। সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে যদি অকণমান আৰাম কৰিব বিচাৰে, সেই ক্ষেত্ৰত আপোনালোকৰ ওপৰলৈ ব্যস্ততাৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি কিবা বিনিয়োগ কৰিবলৈ আপোনালোকে ভাবিছে, তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকে একো অসুবিধাৰ সন্মুখীন নহ'ব। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অলপ চাই বুজি চলিব লাগিব। বিশেষকৈ সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ সংযম আপোনালোক হৈ চলিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্ম কিছু পৰিমাণে লাভ কৰাৰ আশা দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। ভ্ৰমণ যদি আপোনালোকে কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত একো অসুবিধা নহয়। কৰ্মসূত্ৰেও দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আপোনালোকে। ধৰ্মীয় ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। সন্তানক লৈ কিছু ক্ষেত্ৰত চিন্তা বৃদ্ধি পাব পাৰে আৰু লগতে সন্তানৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা সুপৰামৰ্শ আৰু সহায় সহযোগিতা লাভ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়, কিন্তু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ মাজত যুক্তিতৰ্ক বৃদ্ধি পোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব পাৰে। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে আগতকৈ কিছু পৰিমাণে আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব। নতুনকৈ যদি এই মাহত যান বাহন ক্ৰয় কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব। বিবাহৰ কাৰণে আগভাগ লৈ থকা লোকসকলৰ কাৰণে এই মাহটো অনুকূল হ'ব বা আপোনালোকৰ ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিব বিচাৰি আছে বা বিবাহৰ কাৰণে যদি কোনো উপযুক্ত লোক আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰলৈও বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আপুনি অধ্যয়নৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিলে ভাল সফল হ'ব পাৰিব। ইয়াৰ উপৰিও আপোনালোকৰ অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো ভাল। ঘৰত ভাই ভনীৰ বা ককাই ভাইৰ মাজত যাতে সৰু সুৰা কথাতে মতবিৰোধ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, তথাপিও একেবাৰে আপোনালোকে নিশ্চিত নহ'ব। পাবলগীয়া সম্পদ ঘূৰাই পাবলৈ সক্ষম হ'ব। নতুন নতুন সম্পদ আপোনালোকৰ জীৱনলৈ আহিব। কিবা কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিও আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। এই মাহৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 3 আৰু শুভ ৰং হ'ব বগা। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। কিছু ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো ভাল, বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। আৰ্থিক ক্ষেত্ৰত উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব, কিন্তু খৰচৰ প্ৰতি অকণমান নিয়ন্ত্ৰণ আপোনালোকে ৰাখি চলিব লাগিব, কাৰণ হঠাৎ আপোনাৰ হাতত অৰ্থ নোহোৱা হৈ পৰিব পাৰে।